প্ৰায় 2 বছৰে বনৰীয়া হাতীৰ উপদ্ৰৱত ইতিমধ্যে ক্ষতিগ্ৰস্ত হৈ গৈছে নলবাৰী জিলাৰ বিভিন্ন অঞ্চল আৰু ইতিমধ্যে যোৱা পৰহি বনৰীয়া হাতী গছকত গোবিন্দপুৰৰ গাঁৱৰ মিণ্টু বৰ্মনে ইতিমধ্যে হাতী গছকত প্ৰাণ দিবলগীয়া হৈছে। আমি বৰ্তমান উপস্থিত আছো নলবাৰীৰ যি ৰাষ্ট্ৰীয় ৰাষ্ট্ৰীয় ঘাইপথত আৰু তাত আপোনালোকে দেখিবলৈ পাইছে যে এটা যি নলবাৰীৰ যি সেই ৰাষ্ট্ৰীয় ঘাইপথ গাছমৰা অৱৰোধ কৰা দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে আহি আছে মিণ্টু বৰ্মনৰ ভিতৰে দেখিবলৈ পোৱা গৈছে হাতীয়ে ইতিমধ্যে নলবাৰীৰ বিভিন্ন আতংকিত হৈছে নলবাৰী। আমি কৈছো আজি মিণ্টু বৰ্মন ডাঙৰীয়া মৃত্যু এইকাৰণে কৰিলে যে বন বিভাগৰ অকৰ্মণ্যতাৰ কাৰণে ইমানেই দুৰ্বল যে কোনো ধৰণৰ হাতীৰ সুৰক্ষা দিব পৰা নাই। কেৱল আমাৰ এই অঞ্চলত আমাৰ অসমীয়া চলিয়ে দুই এখন সেইটোৰ কমিশ্যনৰ কাৰণে দৌৰি থাকে। তেখেতসকলে কোনো ধৰণৰ এতিয়ালৈকে হাতী খেদাৰ পদক্ষেপ লোৱা নাই। কেৱল বিল বনাত থাকে চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াই 2 বছৰ ধৰি কোনো ধৰণৰ এই অঞ্চলৰ গৃহ জিলাখনৰে খবৰ লোৱা নাই। তেখেতে আৰু কোনো দিনে আমাৰ ৰাসৰ সময়তো হাতীৰ তাণ্ডৱ চলি থাকিল। জয়ন্ত মল্ল বৰুৱাই আমাৰ এই অঞ্চলত হাতীৰ সমস্যাক লৈ কোনোদিনে এখন সাধাৰণ সভা জনসাধাৰণৰ সজাগতা সভা দিয়া নাই। তেখেতসকলৰ সেই হেমাহিৰ কাৰণে আজি মিণ্টু বৰ্মনে মৃত্যুক অকালতে আঁকোৱালি ল'ব লগা হ'ল। এইটো দুৰ্ভাগ্যজনক কথা আৰু আমি মিণ্টু বৰ্মনৰ হৈ আমি পৰিয়ালৰ হৈ আমি ৰাইজে এটাই আমি চৰকাৰক তথা বন বিভাগক অনুৰোধ জনাম। প্ৰথম কথা আছে মিণ্টু বৰ্মনৰ পৰিয়ালে আমাৰ 50 লাখ টকাৰ ক্ষতিপূৰণ পাব লাগিব। দ্বিতীয় কথা আমাৰ হাতীখিনি অকল মিণ্টু বৰ্মনে 50 লাখ টকা পালে সমস্যা সমাধান নহয়। আমাৰ হাতীখিনি খেদি নিদিলে আৰু এনেদৰে মিণ্টু বৰ্মনৰ দৰে পৰিয়ালৰ বহুত সদস্যক হেৰুৱাব লগা হ'ব। আৰু তাৰোপৰি কতৰা হাইস্কুলৰ ওচৰত এটা কোনো ডিপাৰ্টমেণ্টৰ চহী নোহোৱা বুলি আমি শুনিছো, কিন্তু এটা ইণ্ডাষ্ট্ৰী গঢ়ি উঠিছে। সেই অঞ্চলত ইণ্ডাষ্ট্ৰী গঢ়ি উঠাৰ কাৰণে ভিতৰত নদীৰ ভিতৰত হাতীকেইটা থাকিব নোৱাৰে। সাধাৰণতে হাতী নদীৰ ভিতৰত থাকে, তেতিয়ালৈ কোনো ক্ষতি কৰা নাই। হাতীখিনি নদীৰ ভিতৰত উৎপাত কৰি আছে। আমি ফৰেষ্ট বিভাগত অনুৰোধ জনোৱাত ফৰেষ্ট বিভাগে আমাক এটাই কথা কয়, আমিতো ভাই সৰু মানুহ, মন্ত্ৰী MLA বিলাকে চহী দি ইয়াত অনুষ্ঠান কৰিব দিছে, কোম্পানী বনাব দিছে, আমি কি কৰিম? ফৰেষ্ট বিভাগে আমাক তেনেকে কয়। কিন্তু বহুত ডাম্পাৰ ৰাতি মাথাৰিত চলি থাকে, ট্ৰেক্টৰ চলি থাকে, ৰাতি চলে। দিনত যেতিয়াৰ পৰা গণেশ মন্দিৰত ছোৱালীটোৰ মৃত্যু হ'ল তেতিয়া ডাম্পাৰ চলাচল বন্ধ কৰি দিয়ে। দিনত বন্ধ কৰাত ৰাতি চলে। ৰাতি এই ডাম্পাৰৰ হাহাকাৰত নদীৰ ভিতৰত হাতী নাথাকে, জনাঞ্চললৈ ঘূৰি আহে। সেই জনাঞ্চললৈ আহি হাতী খাদ্য বিচাৰি নদীৰ ভিতৰত খাদ্য নোপোৱা হৈ গৈছে। খাদ্য বিচাৰি মানুহৰ ঘৰ ভাঙে, বহুতৰে ঘৰ ভাঙিছে, নাম কব নোৱাৰি, কাৰণ যিবিলাক মানুহৰ ঘৰ ভাঙিছে একদম দুখ লগা। সেই বিষয়ে আৰু আমি নকওঁ, চৰকাৰে নিজে চাৰ্ভে কৰি চাব। আৰু মই এটা অনুৰোধ জনাম চৰকাৰক, যাতে নদীৰ ভিতৰত থকা সেইবিলাক অনুষ্ঠান নোহোৱা কৰি দিয়ে। কাৰণ নদীৰ ভিতৰত সাধাৰণতে হাতী থাকক, আমাৰ মানুহক টকাৰ লোভত কমিশ্যনৰ লোভত কিয় দিয়ে নাজানো। চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া চহী নহলে নদীৰ ভিতৰত ইটাৰ ভাটা খুলিব পাৰে নেকি কোনোবাই? কম দামত মাটি কিনি কিনে তাত ইটাৰ ভাটা কৰিছে, মহাজন দেখুৱাইছে। আৰু যদি আমাৰ তাৰে স্থানীয় ৰাইজে কিবা কয়, ভয় ভাবুকি দে, মৃত্যুৰ ভাবুকি দে, আমি ভয় ভাবুকি কাৰো খাতিৰ নকৰো। আমি মৃত্যুলৈকে যাবলৈ ভয় নকৰো। যিহেতু মিণ্টু বৰ্মন মৃত্যু হৈছে, আমি এতিয়া মৃত্যুৰ লগত আমিও যুঁজিবলৈ ৰাজি। আমাক এটাই ন্যায় লাগে, মিণ্টু বৰ্মনে 50 লাখ টকা পাব লাগিব। দ্বিতীয়তে তেখেতসকলে হাতী কাটিব লাগিব। আমি বিচাৰিছো এতিয়া ভাড়াটো কম হওক, অতি সোনকালে তাত যিখিনি অবৈধ কাৰিকৰ্য চলি আছে সেইবিলাক বন্ধ কৰক। বন্ধ কৰাৰ পাছত হাতী কৰিডৰটো খুলি দিয়ক, তেতিয়াহে হাতী গুচি যাব। এতিয়া আমি বিচাৰো আমাক ইয়াত বনমন্ত্ৰী আহি কি কয় আমাক সেইটো বিচাৰো। আজি যে মিণ্টু বৰ্মন মৰি গ'ল, তেওঁক আমি 50 লাখ টকাৰ ক্ষতিপূৰণ বিচাৰিছো, লগতে এটা স্থায়ী তেওঁৰ যাতে ইনকাম স্থায়ী এটা আয়ৰ পথ যিকোনো প্ৰকাৰে চৰকাৰে দিয়াটো বিচাৰিছো। আৰু আমি স্থায়ী সমাধান বিচাৰিছো, যাতে আমাক ইয়াৰ পৰা হাতীৰ যিটো চলাচল হ'ব। আৰু এতিয়া আমি বনমন্ত্ৰীক বিচাৰিছো আমাক ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই।
Fairhouse Two-Wheeler Dealer. আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285